কালিৰ পৰা আমাৰ পানী দ্ৰুতগতিত বঢ়া বুলি ক'লেও বেয়া নহয়। বৰ্তমান পানীটো অলপ অলপ বাঢ়ি আছে। আজি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ এটা আলোচনা আমি পাৰোঁ যদি আগবেলা 2খন নাও, পিছবেলা 2খন নাও চলোৱাৰ ব্যৱস্থা কৰিছোঁ। গাড়ী পাৰাপাৰটো বন্ধ হ'ব। মটৰচাইকেল আৰু যাত্ৰীৰ কাৰণে অকণমান অসুবিধা কৰি পানীটো অলপ অলপ বাঢ়ি আছে। আজি বৰ বেছি জোৰ দিয়া নাই। চাই লওকচোন বাৰু, আকৌ যদি বেছি জোৰ হৈ যায় হয়তো পিছবেলা বন্ধও হ'ব পাৰে। ৰেম ইতিমধ্যে ডুব গৈছে বা এইটো আমি এতিয়া মিলাম। ফোনখন চপাই দিলে আমাৰ যাত্ৰী যাব পৰা ব্যৱস্থা হৈ যাব। এইখিনি অসুবিধা নাই। যদি বেছি পানী হয় তেতিয়া বন্ধ হোৱাৰ আশা থাকে। আজি আমাৰ ফেৰী হয় কালি মানে ৰূপেশ কালিহে বন্ধ কৰিলোঁ আমি। আজি আৰু চিংকুপুৰত ডাঙৰ এইখন গোটেইখিনি বন্ধ কৰিছোঁ। এই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহুত বৃদ্ধি হ'ল আৰু কাঠ আৰু জাবৰ জোঁথৰ গোটেই নদী ভৰি আহিছে। ফেৰী চলাচল কৰাত অকণমান অসুবিধা হৈছে আৰু বিশেষকৈ আমাৰ ৰেমখিনিও ডুবি গ'ল। ৰেমখিনি ডুবি যোৱাৰ কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে। কমলা বেগাতে 2খন আগবেলা আৰু 2খন পিছবেলা চলাম বুলি কৈছে। কিবা নেট পৰীক্ষা এটা আছে, সেইকাৰণে মানে তেওঁলোকৰ কাৰণে সুবিধা কৰি আমাৰ আগবেলা 2খনৰ পিছবেলা 2খন চলাম বুলি তাত কৈছে, আমি শুনা পাইছোঁ। ডাঙৰ ডাঙৰ কাঠ আহিছে আৰু জাবৰ জোঁথৰে ফেনে ফটকাই ভৰি আছে গোটেই ব্ৰহ্মপুত্ৰ। নাও চলাচলত অসুবিধা, বহুত অসুবিধা আমাৰ ইয়াত। পৰামৰ্শ ফেৰী আজি সম্পূৰ্ণৰূপে বন্ধ। যদি পানী শুকাই কালিলৈ আমি চাম আৰু কি কৰোঁ, তেতিয়া আমি আৰম্ভ কৰিম কালিলৈৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।